নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মাধৱদেৱ ইউনিভাৰ্চিটি 2026 বৰ্ষৰ যি PG এন্ট্ৰেন্স আছে সেই বিষয়ে আজি আলোচনা কৰিম। 2025 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক তথ্যখিনি জনাম। মাধৱদেৱ ইউনিভাৰ্চিটি কি কোৰ্চ আছে বা সিট কেপাচিটি কিমান, ফিজ কিমান, সকলো তথ্য মই আপোনালোকক জনাম এই ভিডিঅ'ৰ যোগেদি। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰিব। ইয়াত আপোনালোকৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয় যাক কোৱা হয় MDUPGET অৰ্থাৎ মাধৱদেৱ ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট। তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব চাই লওঁ। মাষ্টাৰ অফ আৰ্টছৰ ক্ষেত্ৰত আছে আপোনালোকৰ আছামিছ, ইকনমিক্স, ইংলিছ, পলিটিকেল চায়েন্স, ছ'চিয়লজি, হিষ্ট্ৰী, ফিলচফি আৰু এডুকেশ্যন এইকেইটা ছাবজেক্টত আছে আপোনালোকৰ আৰ্টছ। এইবুলি হয়তো ছাবজেক্ট বাঢ়িবও পাৰে, সেইটো আপোনাৰ নটিফিকেশ্যন ওলোৱা সময়তে গম পোৱা যাব। ইয়াত আপোনালোকৰ প্ৰত্যেকৰে 40টাকৈ ছিট আছে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ 40টাকৈ ছিট আছে। মানে যিটো আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই বেচেলৰ ডিগ্ৰী উইথ অনাৰ্ছ ইন দ্য কনচাৰ্ণ ছাবজেক্ট ছিকিউৰিং এটলিষ্ট 45%। অৰ্থাৎ আপোনালোকৰ যিটোত এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে তাত মেজৰ থাকিব লাগিব বুলি কৈছে। অৰ্থাৎ মেজৰ বা অনাৰ্ছ থাকিলেই হ'ল, খালি 45% থাকিব লাগিব, 45% মাৰ্কছ থাকিব লাগিব আপোনালোকৰ। তাৰপিছত যি 5% হৈছে 5% ৰিলেক্সেশ্যন দিয়া হ'ব। অৰ্থাৎ SC ST ক্ষেত্ৰত 40% হ'লে হ'ব, জেনেৰেলৰ ক্ষেত্ৰত 45 হ'লে হৈ যাব। তাৰপৰা মাষ্টাৰ অফ ছায়েন্সৰ ক্ষেত্ৰত বটানী আছে, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্স এণ্ড জুলজি আছে। 30টা ছিট আছে, প্ৰত্যেকৰে 30টা ছিট থাকিব। বটানী, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্স এণ্ড জুলজিত প্ৰত্যেকৰে 30টা ছিট আছে। ইয়াতো আপোনালোকৰ একেই এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, সেইখিনি ছেমেই হয়। খালি এটা কথা কৈছে, যিসকল কেণ্ডিডেট জেনেৰেল প্ৰগ্ৰেম পঢ়িছিলে অৰ্থাৎ পাছ কৰ্চ লৈ পঢ়িছিলে তেওঁলোকৰ ইয়াত পাৰ্চেণ্টেজ উল্লেখ কৰা আছে যে বেচেলৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ ইন দ্য ছাবজেক্ট এপ্লাইড ফৰ এডমিশ্যন এণ্ড 45% মাৰ্কছ ইন এগ্ৰিগেট ইন কেছ অফ দ্য কেণ্ডিডেট অফ জেনেৰেল প্ৰগ্ৰেম। অৰ্থাৎ যিসকল পাছ কৰ্চ আছিল তেওঁলোকৰ 45 হ'লেই হ'ব, আৰু যিসকলৰ মেজৰ আছিল বা অনাৰ্ছ আছিল তেওঁলোকৰ 50 হ'ব বুলি উল্লেখ কৰিছে। ইয়াত 3টা অপশ্যন দিয়া আছে। অনাৰ্ছ থকা সকলৰ 45 হ'লেই হ'ব, যিসকলে মেজৰ লৈছে তেওঁলোকৰ 50, আৰু যিসকল CBCS আছে তেওঁলোকৰ 24 ক্ৰেডিট থাকিব লাগিব। এই 3টা কথা উল্লেখ কৰিছে, গতিকে আপোনালোকে চাই ল'ব। 3টা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক উল্লেখ কৰিছে, গতিকে 3টাতে 5% ৰিলেক্সেশ্যন পাব SC আৰু ST সকলে। তাৰপিছত কৈছে কেণ্ডিডেট এপিয়াৰিং ইন দ্য 6th চেমিষ্টাৰ BA BSc এক্সামিনেশ্যন 2025 হৈছিলে, কিন্তু 26 হ'ব এতিয়া, এণ্ড ৱেইটিং ফৰ দিয়াৰ ৰিজাল্ট এণ্ড আৰ এলিজিবল টু এপিয়াৰ ইন দ্য MDUPGET 2026। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী 6th চেমিষ্টাৰত পঢ়ি আছে এইবুলি BA BSc হওক বা যিয়ে নহওক তেওঁলোক এক্সাম দিব পাৰিব। আৰু তেওঁলোকৰ যদি 2nd চেমিষ্টাৰ বা 4th চেমিষ্টাৰ বেক আছে, সেই 2nd চেমিষ্টাৰ 4th চেমিষ্টাৰ বেক থাকিলেও আপোনালোকে এই এক্সামত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব। তাৰপৰা এতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কৈছে কেনেকৈ চিলেকশ্যন কৰা হ'ব। এণ্ট্ৰেন্স এক্সাম যোগেদি আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। চিলেকশ্যন ক্ৰাইটেৰিয়াটো চাই 30% পাৰ্চেণ্টেজ অফ টোটেল ছিট অফ ইচ ডিপাৰ্টমেণ্ট ইজ ৰিজাৰ্ভ ফৰ দ্য ষ্টুডেণ্ট গ্ৰেজুৱেট ফ্ৰম মাধৱদেৱ ইউনিভাৰ্চিটি। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা পাছ আউট কৰিব তেওঁলোকৰ কাৰণে 30% ছিট ৰিজাৰ্ভ থাকিব, আৰু বাকী 70% অ'পেন থাকিব। অৰ্থাৎ আপোনালোকৰ বাহিৰৰ ইউনিভাৰ্চিটি যেনেকৈ ডিব্ৰুগড়, গুৱাহাটী ষ্টুডেণ্টৰ কাৰণে, গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে আপোনালোকৰ 70% থাকিব, 30% ৰিজাৰ্ভেশ্যন থাকিব মাধৱদেৱ ইউনিভাৰ্চিটিৰ কাৰণে। আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ পিয়'ৰলি প্ৰভিজনেল হ'ব, মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। তাৰপৰা যদি আপোনালোকৰ চাই নেচাৰ অফ দ্য পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ কেনেকৈ পতা হ'ব পৰীক্ষাটো, এক্সাম পেটাৰ্ণটো আপোনালোকৰ 100 মাৰ্কছ থাকিব, 2 ঘণ্টা সময় থাকিব। তাৰপৰা মাল্টিপল চইচ কুৱেশ্যন থাকিব, প্ৰত্যেকৰে 1 মাৰ্ককৈ থাকিব। 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন আহিব, MCQ আহিব, 1 মাৰ্ককৈ থাকিব। তাৰপৰা আপোনালোকৰ যি কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখিনি ইংলিছত আহিব, এক্সেপ্ট আপোনালোকৰ লেংগুৱেজ পেপাৰ বাহিৰে। অৰ্থাৎ যিখন আছামিজতে আহিব, বড়ো হ'লে বড়োতে আহিব, বাকী চববোৰ ইংলিছতে আপোনালোকে দিব লাগিব। তাৰপিছত যদি আপোনালোকে চাই চেণ্টাৰখিনি ক'ত চেণ্টাৰ আছে, মাধৱদেৱ ইউনিভাৰ্চিটিৰ যি এণ্ট্ৰেন্স এক্সাম সেয়া মাধৱদেৱ ইউনিভাৰ্চিটিত হ'ব, লখিমপুৰ কমাৰ্চ কলেজত হ'ব, ধেমাজি চিটি কলেজ হ'ব, চিলাপথাৰ কলেজত হ'ব, বিশ্বনাথ কলেজত হ'ব, LOKD কলেজ ঢেকীয়াজুলিত হ'ব, ঢকুৱাখানা কলেজত হ'ব। হয়তো এইবুলি বাঢ়িবও পাৰে, সেইটো আপোনালোকে নটিফিকেশ্যন ওলোৱা সময়তে গম পাব। তাৰপিছত ছাবজেক্ট ক'ডখিনি আপোনালোকক উল্লেখ কৰিছে, ইয়াত ছাবজেক্ট ক'ডখিনি আপোনালোকে চাব পাৰে। ক'ডখিনি আপোনালোকে ইয়াত চাব পাৰে কি ক'ড আছে। ক'ড আছামিজৰ কাৰণে 1, বটানীৰ কাৰণে 2, তেনেকৈ ক'ডখিনি দিয়া আছে। যোৱাবাৰ যে অনলাইন প্ৰচেছ আছিল সেইটো আপোনালোকৰ মে' মাহৰ পৰা ষ্টাৰ্ট হৈছিলে, 28 মে'ৰ পৰা ষ্টাৰ্ট হৈছিলে, 17 জুনলৈকে হৈছিলে।
আৰু এক্সামটো আছিলে 29 জুনত আছিলে এক্সামটো। ছাবজেক্ট ইন দ্য গ্ৰুপ আপোনালোকৰ 29 তাৰিখে আছিলে। 29 তাৰিখে ৰাতিপুৱা 10টা পৰা 12টালৈকে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈছিলে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, এইটো কথা উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ পে'মেণ্টৰ কথা হয়তো উল্লেখ কৰিছে, কিমান পে'মেণ্ট দিব লাগিব অনলাইন আবেদন কৰোঁতে। যোৱাবাৰ 800 টকা আছিল পে'মেণ্ট, এইবুলি হয়তো 200-100 বাঢ়িব পাৰে, 1000 টকাও হ'ব পাৰে। যোৱাবাৰ 800 টকা আছিল অনলাইন পে'মেণ্ট, এইবুলি হয়তো 100-200 আপোনালোকৰ বাঢ়িবও পাৰে। তাৰপৰা কৈছে যে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্মখন সেইখন উলিয়াই ৰাখিবলৈ কৈছে। কেণ্ডিডেট শ্বেল হেভ টু টেক এ প্ৰিণ্ট আউট অফ দ্য ডিউটি ফিল আপ এপ্লিকেশ্যন ফৰ্ম এণ্ড ছাবমিট দ্য ছেম এলং উইথ দ্য ফটোকপিজ অফ দ্য ৰিলেভেণ্ট ডকুমেণ্ট এট দ্য টাইম অফ এডমিশ্যন। অৰ্থাৎ যিখন আপোনালোকৰ ফৰ্ম থাকিব সেই ফৰ্মখন আপোনালোকে উলিয়াই ৰাখিব লাগিব। তাৰপিছত যেতিয়া আপোনালোকে ছিট পাব তেতিয়া আপোনালোকে কিন্তু সেইখন এডমিশ্যনৰ সময়ত ছাবমিট কৰিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰ ইতিমধ্যে ক'লোৱে মই আপোনালোকক। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন এইখিনি ৰিজাৰ্ভেশ্যনখিনি ক'লোৱে, ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত 5% ৰিলেক্সেশ্যন থাকিব। তাৰপৰা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকিলে আপোনালোকে দিব পাৰে। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি চাই ল'ব আপোনালোকে। তাৰপৰা NCC থাকিলে, NCCত 2টা ছিট থাকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰে। NCC খালি C চাৰ্টিফিকেট লাগিব। আৰু NSSOত যেতিয়া চাৰ্টিফিকেট আছে 2টা ছিট থাকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰে, তাৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে। তাৰপৰা এইখিনিও চাব। তাৰপৰা MA MSc ফিজ ষ্ট্ৰাকচাৰ যদি চাই, MA MSc উইদাউট প্ৰেক্টিকেল থাকিলে আপোনালোকৰ এডমিশ্যনৰ সময়ত পে'মেণ্ট দিব লাগিব 16,230 টকা। যদি ইনকম চাৰ্টিফিকেট থাকে বা ৰেচন কাৰ্ড থাকে এইবোৰ আপোনালোকৰ ফ্ৰী হৈ যাব, একদম জিৰ' হৈ যাব। এডমিশ্যন ইন ফি ৱেইভাৰ কৈছে স্কিম গভটপ আছামৰ মতে যদি আপোনালোকৰ ৰেচন কাৰ্ড বা ইনকম চাৰ্টিফিকেট থাকে তেতিয়া ফ্ৰী হ'ব। MA MSc প্ৰেক্টিকেল থাকিলে 18,630 টকা আপোনালোকে প্ৰত্যেক ছেমিষ্টাৰত কিন্তু দিব লাগিব। তাৰপিছত যি কেটেগৰীটো কৈছে যে ফি ৱেইভাৰ স্কিম ল'বলৈ হ'লে ঘৰৰ যি ইনকাম আছে সেয়া 4 লাখতকৈ তলত হ'ব লাগিব। তাৰপৰা ৰেচন কাৰ্ড হ'লেও হ'ব বা ইনকম চাৰ্টিফিকেট হ'লেও হ'ব বুলি কৈছে লোকেল ৰেভিনিউ চাৰ্কল অফিচাৰৰ ফালৰ পৰা। তেওঁলোকে ইছ্যু কৰা চাৰ্টিফিকেট হ'লে হৈ যাব। গতিকে এইখিনি আপোনালোকৰ যিখিনি আছিলে সেইখিনি মই আপোনালোকক জনাই দিলোঁ। গতিকে আপোনালোকে এতিয়া প্ৰিপেৰেশ্যন চলাব পাৰিব। যেতিয়া নটিফিকেশ্যন আউট হ'ব বা অনলাইন প্ৰচেছ আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাই দিম কেনেকৈ অনলাইন আবেদন কৰিব। গতিকে আপোনালোকে এইখিনি তথ্য ভালদৰে চাই ল'ব। ভিডিঅ'টো পজ কৰি হ'লেও চাই ল'ব কি কি লাগে। ডকুমেণ্ট ক্ষেত্ৰত আপোনালোকৰ যেতিয়া 6th ছেমিষ্টাৰ ৰিজাল্ট নাহে আপোনালোকে এপিয়েট হ'ব, তেতিয়া আপোনালোকে 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখন আপলোড কৰিলে হৈ যাব। যিসকল ছাত্ৰ ছাত্ৰী 6th ছেমিষ্টাৰ ৰিজাল্ট অহা নাই বা আহিবহে তেওঁলোকে তেতিয়া যেতিয়া এপ্লাই কৰিব তেতিয়া 5th ছেমিষ্টাৰ মাৰ্কশ্বিট আৰু মাৰ্কছটো আপলোড কৰিলে আপোনালোকৰ হৈ যাব। গতিকে এইখিনি আছিলে প্ৰচেছটো। ভিডিঅ' চাই যদি উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।